হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল। আলহামদুলিল্লাহ, মোৰো খবৰ ভাল। সকলোকে মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাইছোঁ হাঁহৰ মাংস। বেচিকেলি একো স্পেচিয়েলকৈ বনোৱা নাই, নৰ্মেল মই যেনেকৈ বনাওঁ সেনেকৈ বনাইছোঁ। কম বেছি হ'লেও সকলোৱে জানে হাঁহৰ মাংস কেনেকৈ বনায়, তথাপিও মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যিসকল নতুন গৃহিণী বা নতুনকৈ সংসাৰ আৰম্ভ কৰিছে তেওঁলোকৰ কাৰণে অলপ ভিডিঅ'টো হেল্পফুল হ'ব বুলি মই ভাবিলোঁ, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আহকচোন ভিডিঅ'টো চাই লওঁ শেষলৈকে। হাঁহটো মই ভালকৈ চাফা কৰি কাটি ল'লোঁ। এবাৰ মই সেইখিনি কাটি ধুই চাফা কৰি ল'লোঁ। তাৰপাছত মই ইফালে লৈছোঁ পিঁয়াজ, আলু আৰু কেইটামান গোটা নহৰু, সেইখিনিও কাটি লৈছোঁ। এইবাৰ মই কেৰাহীত অকণমান অলপ বেছিকৈ তেল দিম। তেলখিনি ভালকৈ গৰম হোৱাৰ পাছত, যাতে তেলখিনি ভালকৈ গৰম হয়, তাৰ পাছত মই দি দিছোঁ তাতে তেজপাত আৰু অকণমান গোটা জিৰা। তাৰপাছত মই কাটি থোৱা পিঁয়াজখিনি দি অলপমান নিমখ দি দিছোঁ, মানে যাতে পিঁয়াজখিনি ভালকৈ মসৃণ হৈ লয়, অলপ সোনকালকৈ হয়, সেইকাৰণে নিমখখিনি দিছোঁ। তাৰপিছত ইয়াতে দিছোঁ গৰম মছলা, নিমখ, গোটা নহৰু আৰু আদা নহৰুৰ পেষ্ট, ৰেড চিলি পাউডাৰ, মানে গোটেইখিনি যিখিনি মছলা লাগে সেইখিনি মই গোটেইখিনি দি দিছোঁ। জালুকৰ গুড়ি, জালুকৰ পেষ্ট দি সেইখিনি মছলাখিনি ভালকৈ মজাই লৈছোঁ। যেতিয়া মছলাৰ পৰা তেল ওলাইছে তেতিয়া মই এইবাৰ ধুই থোৱা মাংসখিনি দি দিছোঁ, দি মই ঢাকোন দি দিম। ইয়াতে মই পানী ব্যৱহাৰ নকৰোঁ। এতিয়া হাঁহৰ পৰা যিখিনি পানী হ'ব সেইখিনিতে মাংসখিনি সিজাব দিছোঁ, পাছত দিম। চাওক, সেইখিনি পানী শুকোৱাৰ পাছত মই এইবাৰ একেবাৰে উতল অহা গৰম পানী দি দিছোঁ, যাতে মাংসখিনি অতি সোনকালে সিজি যায়। এইবাৰ আৰু ঢাকোন দি দিম। এইবাৰ মই অলপমান হোৱাৰ পাছত মই আলুখিনি কাটি থোৱা আলুখিনিও দি দিছোঁ ওপৰেদি, দি আৰু মই ঢাকনখিনি দি দিছোঁ। এই চাওকচোন, আমাৰ হাঁহৰ মাংস ৰেডি। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আজিলৈ আহিছোঁ, বাই, থেংকছ ফৰ ৱাচিং।